নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি SSC ভেকেন্সি বাঢ়ি গ'ল যিহেতু কিছুদিনৰ আগতে SSC MTSL হাবিলদাৰ অনলাইন এপ্লাই চলি আছিলে য'ত নেকি প্ৰায় অনলি হাবিলদাৰৰ পোষ্ট আছিলে প্ৰায় 1000 প্লাস মানে হাবিলদাৰ পোষ্টে নটিফিকেশ্যনত দিছিলে তেতিয়া MTSৰ ভেকেন্সি নাছিল তেতিয়া মই আগত ভিডিঅ' বনাওঁতে কৈছিলোঁ যে আপোনালোকক MTSৰ ভেকেন্সি বাঢ়িব হাবিলদাৰৰ ভেকেন্সি বাঢ়ি ইনক্ৰিজ হৈ পিছত নটিচ আহিব SSC অফিচিয়েল ৱেবছাইটত যেহেতু এপ্লাই ডেটটো খতম হৈ গ'ল ন 24 জুলাই তাৰিখে তাৰপিছত আজি যেহেতু 28 জুলাই হ'ল ফাইনেলি এতিয়া SSC অফিচিয়েল ৱেবছাইটত আছোঁ ইয়াতে যদি চাই 28 জুলাই তাৰিখে এখন নটিফিকেশ্যন আহিছে মই SSC অফিচিয়েল ৱেবছাইটত আছোঁ আজি যদি চাই এইটো 28 জুলাই তাৰিখে কিছু সময় আগত এখন নটিচ আহিছে দেখিছে এই নটিচৰ জেগাতে যদি ক্লিক কৰি দিয়া হয় তেতিয়া অফিচিয়েল যিখন নটিফিকেশ্যন আছে দেখোন ডাউনলোড হৈ যাব মই যেটো অলৰেডি ডাউনলোড কৰি দিছোঁ ডাইৰেক্ট আপোনালোকক নটিচখন দেখাইছোঁ অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব বেছি দীঘলীয়া ভিডিঅ' নহয় তেতিয়া কি হয় অনলি হাবিলদাৰৰ পোষ্টখিনি দেখাই থৈছিলে 1075টা নেকি হয় 1075টা মান দেখাইছিলে হয় তাৰপিছত এতিয়া ইনক্ৰিজ কৰি হাবিলদাৰৰ ভেকেন্সি কৰিলে 1089টা 1089টা আৰু টোটেল যদি MTSৰ পোষ্ট যদি চাই 4375টা টোটেল যদি গোটেইখিনি গ্ৰেণ্ড টোটেল যদি আমি চাওঁ প্ৰায় 5000 5400 প্লাস মান ভেকেন্সি ইনক্ৰিজ হ'লগে টোটেল MTS হাবিলদাৰ 2025ত যিসকলে কম ভেকেন্সি দেখি এপ্লাই কৰা নাছিলে তেওঁলোকে নিশ্চয় পস্তাই গ'ল এতিয়া মই যেহেতু এপ্লাই কৰোঁতেই কওঁ যে SSC যিকোনো ভেকেন্সি ইনক্ৰিজ হোৱাৰ চান্স খুব বেছি থাকে GD হওক MTS হাবিলদাৰ হওক CHSL হওক CGHL সকলোখিনি ভেকেন্সি ইনক্ৰিজ হয় প্ৰায় কমি যোৱা দেখা নাযায় সেইকাৰণে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকলৈ ভিডিঅ' অকণমান শ্বেয়াৰ কৰি দিব তেওঁলোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিলে যেহেতু এক্সামটো ছেপ্টেম্বৰ অক্টোবৰত হ'ব এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিলে এইবাৰ MTS হাবিলদাৰত চাকৰি পাবলৈ সক্ষম হ'ব ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে ন তাতে মই অফিচিয়েল জাৰি হোৱা নটিচখন দি থ'ম তাৰ পৰা নিজে ভালদৰে পঢ়ি চাব পাৰিব ধন্যবাদ